ধুবুৰীৰ ৰাজপথত এনফোৰ্সমেণ্ট বিভাগৰ বিৰুদ্ধে বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। পশ্চিম বংগৰ পৰা অহা মাছ কঢ়িওৱা প্ৰতিখন বাহনৰ পৰা 1000ৰ পৰা 5000 টকাকৈ বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। নিশা হলেই এখন বাহন লৈ ধন সংগ্ৰহ অভিযানত নামে এনফোৰ্সমেণ্টৰ দলটো। অসমত প্ৰৱেশ কৰা প্ৰতিখন বাহনক বিভিন্ন বিসংগতিৰ অজুহাতত দলটোৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। একাংশ ট্ৰাক চালকে কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে এনফোৰ্সমেণ্টৰ ধন সংগ্ৰহৰ কথা, আৰু ইয়াৰ বিপৰীতে ধন লোৱাৰ কথা অস্বীকাৰ এনফোৰ্সমেণ্টৰ দলটো। এগুলো ইলিগালি বলতে ওভারলোড আছে, তার জন্য ফাইনটা মানে টাকাটা দিয়ে যেতে হয়। আমাদের মান্থলি করা আছে। কত টাকা দিতে হয়? 1000 টাকা করে দিতে হয়। এখনই নিল এখানে পয়সা গৌরীপুর বেলা। তারপরে বঙ্গাইগাঁও দিতে লাগে। বঙ্গাইগাঁও 1000 টাকা। কত টাকা গাড়ি আসে ডেলি? ডেলি 5টা 10টা 15টা এরকম গাড়ি আসে। 10 15 20টা পর্যন্ত? 20টা পর্যন্ত আসে। রাত্রেবেলা কি এই পয়সা তোলার জন্য এমবি রাস্তায় থাকে? হ্যাঁ, রাত্রেবেলা দিনের বেলা সবসময় থাকে। রোজ দিতে হয়। আসলে পারে দিতে হয় 1000 টাকা। না দিলে পারে দিকাতে কেস দিয়ে দিবে। 40,000 45,000 টাকা কেস দিয়ে দিবে। আপোনালোকৰ ডিপাৰ্টমেণ্টে কোনখন মাছৰ পইচা বহুত কেইখনৰ পৰা নাইলোৱা 3 দিনত আমি 30খন পাইছো। নাইলোৱা 3 দিনৰ পৰা আমি আপোনালোকক ফলো কৰি আছো। নাইলোৱা আপুনি যদি ফ'ল' কৰিছে তেতিয়াহ'লে ডাইৰেক্ট কোৱা নাই কিয়, ধৰা নাই কিয়? পাইছো তো আপোনালোকে পলালে, নাই লোৱা। গৰিপুৰৰ পৰা পলালে তো। ক'ত? আমি গৰিপুৰৰ পৰা চাহ কিয় খাব পলালে? সোমাইছো। গৰিপুৰৰ পৰা কি গাড়ী চাহ খাব সোমাইছো তাত। নহয় নহয়, গাড়ী না পলাইছে তো। না না পলাইছে তো। না আমি চাহ খাব আপোনালোকৰ কাম কি সোমাইছো। ৰাতি? চাহ খাব আমাৰ গাড়ী ধৰা গাড়ী গাড়ী কেইখন গাড়ী ধৰিছে আপোনালোকে 3 দিনত? কেইখনৰ আছে না, ৰিপৰ্ট আমাৰ আছে? হিচাপ আছে। কেইখন ধৰিছে? ধৰা হৈছে আজি কেইখন দুখন ধৰা ধৰিছে? হৈছে। আজি দুখন কেইখন ধৰা ধৰিছে? হৈছে। আজি কেইখন ধৰিছে? দুখন ধৰা হৈছে। কিমান ফাইন কৰিছে? বাইদেউ ফাইনটো কিমান আছিলে? এটা হ'ল 25,000, এটা হ'ল 7,000। এটা 25,000, এটা 7,000। আপোনালোকে এই যে মাছৰ গাড়ীৰ পৰা 1ৰ পৰা 3,000 4,000 5,000 টকা লয়, মিছা কথা এইবিলাক নহয়। আমাৰ আমি নহয় প্ৰমাণ ৰাখি কথা নহয়, কৈছো। আমি নহয়, প্ৰমাণ ৰাখি কথা কৈছো। নহয় এইবিলাক আমি প্ৰমাণ ৰাখি কথা কৈছো। নহয় এইবিলাক আপুনি মিছা অপবাদ দি আছে।